শক্তি বৃদ্ধি হৈছে অসম জাতীয় পৰিষদৰ তেজপুৰত অগপ বিজেপিৰ 2 শতাধিক সমৰ্থকৰ অসম জাতীয় পৰিষদত যোগদান এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত এই যোগদান অগপ বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী আৰু অৰাজনৈতিক সংগঠনৰ কৰ্মীৰ এই যোগদান কাৰ্যসূচীৰ পিছতে তেজপুৰৰ ৰাজপথত দাহ কৰিলে বিদেশীৰ অনুপ্ৰৱেশৰ প্ৰতিলিপি বিজেপিৰ বিৰোধী বিভিন্ন শ্লোগানেৰে আকাশ বঁটা কঁপাই অসম জাতীয় পৰিষদৰ 3 শতাধিক কৰ্মীৰ লগতে লুৰিণজ্যোতি গগৈয়ে এই অধিসূচনাৰ প্ৰতিলিপি দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে। নাগৰিকত্ব আইন বাতিল কৰক, নাগৰিকত্ব আইন বাতিল কৰক, বিজেপি অসম জাতীয় পৰিষদৰ যি আদৰ্শ আমাৰ যি নীতি আৰু যি জাতীয় লক্ষ্য তাৰ প্ৰতি আস্থা ৰাখি অসমৰ অধিকাৰ প্ৰতিষ্ঠাৰ যি জাতীয়তাবাদী সংগ্ৰাম এইখনক শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে আজি কেইবাটাও ৰাজনৈতিক দলৰ বিভিন্ন নেতা কৰ্মকৰ্তা আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ প্ৰাক্তন বিষয়ববীয়া কৰ্মকৰ্তাই অসম জাতীয় পৰিষদত যোগদান কৰিছে। তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ আৰু ক'ব খুজিছোঁ অসমৰ জাতীয়তাবাদৰ ৰাজনৈতিক যিখন সংগ্ৰাম এখন শক্তিশালী আৰু দৃঢ় কৰিবৰ কাৰণে আমাৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে আমাৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা আমাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি যি সংগ্ৰামৰ আৰম্ভণি কৰিছোঁ এই সংগ্ৰামক অধিক শক্তিশালী আৰু দৃঢ় কৰিবৰ কাৰণে সকলোৱে যাতে আহি থাকিব লগা দিনসমূহত সকলোৱে কাম কাজত অংশগ্ৰহণ কৰে আৰু অসমৰ প্ৰতি ঘৰ গাঁৱৰ মানুহৰ মাজলৈ গাঁৱে গাঁৱে প্ৰান্তে প্ৰান্তে জাতীয়তাবাদৰ স্বাভিমানী চেতনাক যাতে আগবঢ়াই লৈ যায় আৰু যি জাতীয় সংকট আহিছে আমাৰ যিবোৰ মৌলিক সমস্যাই অসমৰ সমাজ আৰু জাতীয় জীৱনক আসন্ন কৰিছে সেইবোৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি ৰাজনৈতিক চেতনা জাতীয়তাবাদী চেতনা শক্তিশালী কৰি গঢ়ি তুলিব লাগিব। তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 কিছুদিনৰ আগত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সমগ্ৰ দেশত তেওঁলোকে জাপি দিছে। যেতিয়া অসমত জাপি দিছিল বা ভাৰতবৰ্ষত জাপি দিছিল তেতিয়াই কৈছিলোঁ যে অসমৰ বা ভাৰতবৰ্ষত বিদেশী অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব দিয়া বা তেওঁলোকক থাকিবলৈ দিয়াৰ যিটো বাট সেইটো সৰ্বকালৰ কাৰণে মুকলি হৈ গ'ল। আমি তেতিয়াই কৈছিলোঁ আৰু তেতিয়া যিটো আমাৰ ভৱিষ্যতবাণী এতিয়া প্ৰমাণ হৈ গ'ল। তেতিয়া নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী সকলোৱে কৈছিল যে 2014 চনৰ পৰা আৰু নাহে। আমি সেই 2014 চনলৈকে বিদেশীক দিব খোজা কথাটোৰে বিৰোধিতা কৰিছিলোঁ কাৰণ আমি 43 বছৰ সেই সময়ত এতিয়া 53 বছৰৰ বিদেশীৰ বোজা অসমৰ মাটিত জাপি দিব খুজিছে। অসমে কোনো কাৰণতে বিদেশীৰ বোজা ল'ব নোৱাৰোঁ। অসম বিদেশীৰ চৰণীয়া পথাৰো নহয়, অসম বিদেশীৰ ডাষ্টবিনো নহয়। অসমত বিদেশী নাগৰিকৰ বোজা জাপি দি যিটো সাম্প্ৰদায়িক সম্পৰীক্ষা দেশত কৰিব খুজিছে, বিহাৰ পশ্চিমবংগৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খুজিছে, অসমক গিনিপিগ সজাই অসমৰ ভৱিষ্যত ধ্বংস কৰি যি এই নিৰ্দেশনা জাৰি কৰিছে, যি আইন জাপি দিছে ইয়াক বাতিল কৰিব লাগিব আৰু অসমত কোনো কাৰণতে এই আইন জাপি দিয়াৰ যি কথা এইটো বন্ধ কৰিব লাগিব। গতিকে আমি আজি সমগ্ৰ অসম জুৰি এই প্ৰতিলিপি দাহ কৰি নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ পুনৰ কৰিছোঁ। সংখ্যাৰে গাৰ জোৰেৰে দিল্লীয়ে এইখন আইনখন আৰু এই নিৰ্দেশনা দুয়োখন তেওঁলোকে জাপি দিছে, কিন্তু অসমৰ ৰাইজে মনা নাছিল, নামানে আৰু ভৱিষ্যতেও মানিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আইনৰ যোগেদি 3গৰাকীয়ে নাগৰিকত্ব পাইছে, 12গৰাকীয়ে আবেদন কৰিছে। কিন্তু মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত কৰ্তন হোৱা 19 লাখ মানুহক নাগৰিকত্ব দিয়াৰ ষড়যন্ত্ৰ কৰি আৰু এই নিৰ্দেশনা আপোনালোকে আনিছে।
94,477 ডি ভোটাৰক নাগৰিকত্ব দিবৰ কাৰণে আপোনালোকে এইকেইদিন আপোনালোকে ৰণকৌশল ৰচনা কৰিছে। আপোনালোকৰ মন্ত্ৰীয়ে কৈছে ৰাজহুৱাভাৱে, তাৰ পাছত মুখ্যমন্ত্ৰীয়ে কোন হতেৰে কয় 3গৰাকী মানুহে নাগৰিকত্ব পোৱা। আৰু আপোনালোকে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ত্ৰুটিপূৰ্ণ, ইয়াত ভুৱা নথি পত্ৰৰে বিদেশীয়ে নাম সোমোৱাইছে। সেইসকল মানুহৰ নাম কৰ্তন হ'লে 19 লাখৰ লগত আৰু 21 লাখ বা 31 লাখ মানুহক যোগ দিব লাগিব। তেতিয়া 40 লাখ বা 50 লাখ মানুহক নাগৰিকত্ব দিয়াৰ বাট অসমৰ মুখ্যমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰীয়ে বাট মুকলি কৰিছে। গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ এই দুৰ্বল ভূমিকাৰ কাৰণে, নিজৰ ক্ষমতা আৰু গাদী ৰাখিবৰ কাৰণে জাতিটোক সংকটত ঠেলি দিয়া এই কাৰণটোৰ কাৰণে আজি অসম এই অৱস্থাত আহি পৰিছে। কাৰণ আন ৰাজ্য, উত্তৰ পূৰ্বাঞ্চলৰ আন 5খন ৰাজ্যতে তেওঁলোকে প্ৰতিৰোধ কৰিলে। মণিপুৰে কৰিলে, নাগালেণ্ডে কৰিলে, মিজোৰামে কৰিলে, মেঘালয়ে কৰিলে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী আগৰ সৰ্বানন্দ সোণোৱাল, এতিয়া হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কৰা প্ৰতিযোগিতাৰ কাৰণে, দিল্লীৰ ওচৰত আঁঠু লোৱাৰ কাৰণে, আত্মসমৰ্পণ কৰাৰ কাৰণে অসমৰ ৰাইজ সংকটত পৰিছে। 20 বছৰ বিদেশীৰ বোজা ইতিমধ্যে অসমে ভাৰতবৰ্ষৰ হৈ মানৱীয়তাৰ দৃষ্টিভংগীৰে আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান জনাই কৰিব লগা হ'ল এই 20 বছৰৰ বোজা। কিন্তু তাৰ পাছত আমাক দিব লগা 6 নম্বৰ দফাও আজিলৈকে কাৰ্যকৰী নকৰিলে। মোক এই কেন্দ্ৰীয় চৰকাৰে কমিটি বনায়ো প্ৰতিবেদন দিয়াৰ পিছতো আজিলৈকে কাৰ্যকৰী কৰা নাই। এয়া অসমৰ প্ৰতি দুৰ্ঘোৰ অন্যায়, অক্ষমনীয় অপৰাধ।